নমস্কাৰ মই দীপশিখা Please like, share and subscribe. Thank you. Hello everyone, মই দীপশিখা আপোনালোক সকলোকে পুনৰবাৰ স্মাৰ্ট মুভৰ আন এটা আছামিজ ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো হ্যাপি আছে, শুভ আছে, পুৰা মস্তি কৰি আছে। আৰু লাষ্ট যেটো মই ব্লগ আপলোড কৰিছিলো পাহি বাৰ্থডে স্পেশাল ব্লগ, তাত আপোনালোক সকলোৱে ইমান ধুনীয়াকৈ সঁহাৰি জনালে, তাকে থেংক ইউ সো মাচ। আজি স্কুল নাই আইডৰ, সেইকাৰণে আইডে ঘৰতে ষ্টাইল মাৰি আছে। তাই দেখিছিলে গিফ্টত যে বাপেকৰ পৰা এটা মেকআপ বক্স গিফ্ট পালে আৰু লগতে আৰু এটা বাৰ্থডেটো এনেকুৱা মানে মেকআপ কৰা কিবা কিবি বস্তু পালে। চ' বৰ্তমান অকল সেইটোৰ লগতে ব্যস্ত হয় নে? তুমি স্কুল গৈছা নে কৈ দিয়া? চ' পাহি আজি স্কুল নাই, গতিকে আমি দুজনী অকমান ওলাই যাম বুলি ভাবিছো ন। তাৰ আগতে এটা কাম কৰো, প্ৰণৱক অফিচলৈ পঠাই লওঁ, ভাতটো ৰেডি কৰোগে। তেতিয়ালৈকে আপুনি যদি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে বা প্ৰথমবাৰ আহিছে বা এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ তলে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি এতিয়া স্মাৰ্ট মুভ ফেমিলি এজন মেম্বাৰ হৈ পৰক আৰু লগতে বেল আইকনটো ক্লিক কৰিব, যাতে সকলো নটিফিকেশ্যন আপুনি ডাইৰেক্টলি পায়। আজি প্ৰণৱৰ ভাতৰ তালিখন একেবাৰে চিম্পল, ভাত লগত এটা আমলেট আৰু লগতে মচুৰ দালি, বিলাহী দিয়া আৰু লগতে শাকৰ ভাজি হৈ যাব আজি তাৰ কাৰণে। আৰু কৈছিলে ন এতিয়া মই এটা হট অইল মাছাজ ল'ম বুলি। আপোনালোকৰ যদি সঁচাকৈ বহুত বেছি চুলি সৰিছে, প্লাছ এই চুলিৰ যে আগবোৰ থাকে, আগবোৰ যদি বহুত বেছিকৈ ফাটিছে বা ৰঙচুৱা পৰিছে বা আপোনাৰ ডেণ্ড্ৰফৰ বহুত বেছি প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে আজি এই হট অইল মাছাজটো ট্ৰাই কৰিব লাগে। চ' কেনেকৈ কৰিছোঁ, কি কৰিছোঁ, মই কি ইউজ কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহক চাই লওক কিদৰে আমি হট অইল মাছাজটা ঘৰতে ইজিতে দিব পাৰোঁ আৰু চুলিক এটা মেজিকেল গ্ৰ'থ আনিব পাৰোঁ। আৰু ইয়াৰ কাৰণে অৰিজিনেল পিয়'ৰ এণ্ড নেচাৰেল প্ৰিমিয়াম কেষ্টৰ অইলটো ইউজ কৰিছোঁ। কেষ্টৰ অইলটো চুলিৰ কাৰণে বিৰাটেই বেছি ভাল। জেনেৰেলি যিটো আমাৰ চুলি সৰাৰ প্ৰব্লেম থাকে, সেই প্ৰব্লেমটো প্ৰিভেণ্ট কৰে। আৰু এইটো আপোনাৰ যিমান কম পৰিমাণৰ চুলি আছে সেইটো হিচাপত দি ল'ব। আৰু লগত ইউজ কৰিছোঁ অৰিজিনেল পিয়'ৰ এণ্ড নেচাৰেল প্ৰিমিয়াম কোকোনাট অইল। এইটো সকলো টাইপৰ চুলিৰ কাৰণে ভাল হয়, ই এটা হেল্ডি হেয়াৰ দিয়ে। ইয়াৰ মেইন কামটো হৈছে যদি আপোনাৰ চুলি আগবোৰ ফাটিব ধৰিছে, কাৰণ এইটো ৱেডত ফাটেই ন, চ' সেইটো প্ৰিভেণ্ট কৰে। আৰু চুলিখিনি যিমান লেংথ আছে সেইটো হিচাপত আপুনি অইলটো ল'ব। আৰু এতিয়া মই চচপেন অলপমান গৰম কৰিছোঁ, তাৰ ওপৰত এই বাতিটো দি দিম। 2 মিনিটমান মই গৰম কৰিম ল' হিটত, আৰু এইখিনি গৰম হৈ গ'ল। এতিয়া এইখিনি মই মাছাজ কৰিবগৈ পাৰোঁ। কেষ্টৰ অইলৰ মেইন কামটো হৈছে যদি আপোনাৰ চুলি সৰিছে তাক ৰিগ্ৰ'থত সহায় কৰে, মানে গজাত সহায় কৰে। প্লাছ যদি চুলি সৰাৰ যিটো পৰিমাণ সেইটো বহুত বেছি ৰিডিউচ কৰে। যদি আপুনি এই দুটা প্ৰব্লেমৰ লগত ফাইট কৰি আছে, তেতিয়াহ'লে এইটো ইউজ কৰক, কিন্তু যদি আজিয়েই ইউজ কৰক, এইটো বহুত বেছি কাম দিয়ে। প্লাছ ডেণ্ড্ৰফৰ প্ৰব্লেম প্লাছ নেচাৰেল কণ্ডিশ্যনাৰ হিচাপে ই চুলিখিনি বহুতখিনি নাৰিছ কৰে। গতিকে কেষ্টৰ অইলটো আজিয়েই ইউজ কৰক যদি চুলি যিকোনো ধৰণৰ আপুনি প্ৰব্লেমত পৰি আছে। প্ৰথমতে চুলিখিনি ভালদৰে আঁচুৰি ল'ব, যাতে কোনো ধৰণৰ জট থাকি নাযায়। এতিয়া চুলিখিনি মাজে মাজে এনেকৈ হেঁচা খালি গুৰিত লগাকৈ তেলখিনি লগাই যাব, চাব যাতে চুলিৰ স্কাল্পটোত লাগে ভালদৰে। এইটো যিমান পাৰে ভাগ কৰি কৰি পুনৰ ছালখনত লগাবলৈ চেষ্টা কৰিব। আৰু লগতে এটা জেণ্টল মাছাজো দি থাকিব, যাতে হট অইল মাছাজো চুলিৰ ভিতৰত ভালকৈ সোমাই যায় আৰু আমাৰ একদম মেজিকেলি হেয়াৰ গ্ৰ'থ হৈ যায়। মূৰৰ তালুখনত লগাই হৈ যোৱাৰ পাছত চুলিখিনি এইদৰে আগলৈ কৰি ল'ব আৰু একদম গুৰিৰ পৰা আগলৈকে ভালকৈ তেলখিনি লগাই দিব। চুলি আগখিনিতো যদি ভালকৈ তেলটো লাগে, তেতিয়াহে কি হ'ব, চুলি ফাটা বা ৰাফ হোৱা বা অকণ গ্ৰেডিছ হোৱা এই প্ৰব্লেমছবোৰ কমি যাব। অৰিজিনেল পিয়'ৰ এণ্ড নেচাৰেল প্ৰিমিয়াম কোকোনাট অইলটোৱে ফাইট এগেইনষ্ট ইয়'ৰ গ্ৰে হেয়াৰ। যদি চুলি পকিব ষ্টাৰ্ট কৰিছে সেইখিনি বহুতখিনি প্ৰিভেণ্ট কৰিব, প্লাছ চুলি সৰাৰ প্ৰব্লেমটো কমাব, প্লাছ আপোনাৰ যদি চুলি ভলিউমটো কমি গৈছে সেইটো ইনক্ৰিজ কৰাত হেল্প কৰিব। মূৰত যদি স্কাৰ্প থাকে, সেই তাত যদি কিবা ইৰিটেশ্যন আছে বা ডেণ্ড্ৰফ আছে সেইটো ৰিডিউচ কৰিব। ত' এইটো আপোনালোকে কমপ্লিটলি ট্ৰাষ্ট কৰিব পাৰে। মই এইটো কমপ্লিটলি এমাৰ ইউজ কৰাৰ পাছত ভাল পোৱাৰ কাৰণে আপোনালোককো ছাজেষ্ট কৰিছোঁ। এতিয়া চুলিখিনি মিনিমাম 1 আৱাৰ আপোনালোকে ৰাখিবই লাগিব, তাৰপিছত মই ধুই দিম। যদি আপুনি অভাৰনাইট ৰাখিম বুলি ভাবিছে, তেতিয়াহ'লে চুলিখিনি তেল ঘঁহা হৈ যোৱাৰ পাছত, যদি আপোনাৰ দীঘল চুলি হয় তেতিয়াহ'লে ধুনীয়াকৈ এটা বেনি কৰি পেলাই আপুনি থৈ দিব। চুলিখিনি মই 1 ঘণ্টামান অইলিংটো ৰাখি ধুই শুকুৱাই মেলি আহিছোঁ পুৰা। আৰু এইখিনিতে কওঁ, যদি আপোনালোকে চুলি শুকুৱাবৰ কাৰণে ড্ৰায়াৰ ইউজ কৰে, তেতিয়াহ'লে যিমান পাৰে সেইটো এভইড কৰিব, নেচাৰেলি শুকাব দিব চুলিখিনি। আৰু যদি খুব বেছি ইমাৰ্জেঞ্চি হয়, কিবা মানে দৰকাৰী মানে শুকাবই লাগে, তেতিয়া আপুনি ইউজ কৰে বেলেগ কথা। আদাৰৱাইজ যদি আপুনি ড্ৰায়াৰটো বেছিকৈ ইউজ কৰি থাকে, তেতিয়াহ'লে চুলি হেল্থটো বহুত বেয়া হৈ যাব, লগতে ফাটি ডেণ্ড্ৰফ হ'ব, সৰিব, বহুত কিবা কিবি হ'ব। চ' সেইটো যিমান পাৰে এভইড কৰিব। আৰু এতিয়া মই পাহিৰ লগত যাওঁ, মই পাহি কান্দি আছোঁ। কেনেকৈ পাহি দেখাই দিয়া, কেনেকৈ দেখাই দিয়া।
চ' তাইৰ লগত অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। এয়া মই ৰেডি হৈ ওলাই আহিছোঁ আৰু আজি এইটো নিজে কৰা মেখেলা চাদৰ পিন্ধিছিলোঁ। আপোনালোকে মোক বহুত দিনৰ পৰা কমেণ্ট কৰি আছে ন, মই মেখেলা চাদৰ বনোৱাৰ তেনেকুৱা কোনো ভিডিঅ' দিয়া নাই। চ' ফাইনেলি আজি মই ভাবিছোঁ দোকানলৈ যাম আৰু এযোৰ হ'লেও মেখেলা চাদৰ কিনি আনিম। কাপোৰযোৰ একচুৱেলি হাতত থাকিলে যেতিয়াই মন যায় ডিজাইন কৰিব পাৰোঁ, বাট মোৰ ওচৰত কাপোৰ বৰ্তমান নাই। সেইকাৰণে মই যেতিয়া ওলাই যাম গণেশগুৰি যাম, তাৰপৰা মই এযোৰ হ'লেও কাপোৰ লৈ আহিম আৰু আপোনালোকক অতি সোনকালে মই এযোৰ মেখেলা চাদৰ নিজৰ মতে ডিজাইন কৰি দেখুৱাম। আৰু আজি পিন্ধি এইযোৰ গ্ৰে কালাৰ নিজে কৰা মেখেলা চাদৰ। চ' কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আগতে মই দেখুৱাইছোঁ কাপোৰযোৰ আপোনালোকক, মনত আছেনে নাই নাজানো, বাট ষ্টিল কমেণ্ট কৰি জনাব। হেল্ল', এতিয়া প্ৰায় ইভিনিঙে হ'ল, আন্ধাৰ হওঁ অৱস্থাতে আছে। আৰু অথনি মই আপোনালোকক কৈছিলোঁ নে মই মেখেলা চাদৰ কেইটামান আনিব যাওঁ। আজি মানে কাপোৰ আনি একদম এনাৰ্জেটিক হৈ গ'লোঁ আৰু লগালগ মই তাৰ ওপৰত ফেব্ৰিক কৰিব ষ্টাৰ্ট কৰিয়ে দিলোঁ। গতিকে আপোনালোককো দেখুৱাম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কি আনিলোঁ, কেনেকৈ কৰিছোঁ, কি কৰিছোঁ। তো মই এনেও ফেব্ৰিক বিৰাট ভাল পাওঁ, কাৰণ কি ডিফাৰেণ্ট কালাৰ্ছ থাকে আৰু কালাৰ লগত খেলি মই বহুত ভাল পাওঁ। ত' ৰ'ব প্ৰথমতে দেখাই লওঁ মই আনিলোঁ কি আচলতে। ত' মই এনেকুৱা যোৰা আনিছোঁ আৰু এইবোৰত মানে মেখেলা, চাদৰ আৰু ব্লাউজ পিচ তিনিটা থাকে। ত' একো চিন্তা কৰিব নালাগে। আৰু ইভেন ভাল কথা কি জানে, চাদৰখন চব দহি কৰাই থাকে। ত' কিন্তু আজিকালি দহিবোৰ অকণ বেলেগ হ'লে ভাল লাগে। ত' আপোনালোকে যদি বেলেগ দহি বনাব বিচাৰে তেতিয়াহ'লে বনাব পাৰে, নহ'লে এইটো দহিয়ে কামত দিব। আৰু মেখেলাখনো চিলোৱা থাকে। মেখেলা চিলোৱাৰ টেনশ্যন ল'ব নালাগে, খালি ব্লাউজটো নিজৰ জোখত চিলাব লাগিব নিজৰ ডিজাইনত, তাৰ বাদে একো প্ৰব্লেম নাই। চ' মই তিনিটা যোৰা আনিলোঁ। এইটো অকণমান গল্ডেন টাইপৰ কালাৰটো বিৰাট ভাল লাগিলে। এইটো অকণমান ডাৰ্ক পিচ কালাৰটো হয় আৰু লগত আনিলোঁ এইটো অফ হোৱাইট। চ' আপোনালোকে বহুত দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছিলে, মোক কৈ আছিলে যে মেখেলা চাদৰ নবনোৱা কেলে, বনোৱাই নাই। মই ভাবিলোঁ মেখেলা চাদৰ লৈ আহোঁ আৰু অনাৰ পাছত আপোনালোকক দেখুৱাবৰ কাৰণে ইমান বেছি জ'চ লাগিলে। চ' মই এইটো কৰি লৈ আপোনালোকক দেখুৱাওঁ আৰু আপোনালোকে চাই কওক কেনেকুৱা লাগিছে। এইখন মেখেলাখনে ফাৰ্ষ্টতে ষ্টাৰ্ট কৰিছোঁ। সোনকালে হৈ যায় যে মেখেলাখন, আহিয়ে ৰোৱা নাই। মেখেলাখনৰ ডিজাইনটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব দেই। কেনেকুৱা লাগিলে বাৰু সঁচাকৈ কমেণ্ট কৰি জনাব, এতিয়াই জনাব, কাৰণ কি মই আপোনালোকক কাৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মেইনলি কাপোৰযোৰ বহুত এক্সাইটমেণ্টত কৰিছোঁ। মোৰো পিছে কাপোৰ আজিকালি অভাৱ হৈছে, চ' কামত দিব। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু অন ডিটেইলছত যদি গোটেই কাপোৰযোৰ কেইদৰে ফেব্ৰিক কৰিছোঁ, কেইদৰে মই ফুল আঁকিছোঁ চব জানিব বিচাৰে তেতিয়াহ'লেও কমেণ্ট কৰি জনাব। মই আহিব লগা কোনোবা এটা ব্লগত মই ৰেডি কৰি দিম। যদি ভাল লাগে তেতিয়াহ'লে মোৰো ভাল লাগিব। আৰু এই যিটো ডিজাইন মই কৰিছোঁ আপোনালোকে দেখিছে, এইটো যিটো কৰিছোঁ এইটো কয় ইণ্ডিয়ান ট্ৰাইবেল আৰ্ট বুলি কয়। যিটো আৰ্টৰ কথা কৈছোঁ, আৰ্টটোত বহুত বেছি ডিজাইন আছে, বহুত কিবা কিবি বস্তু বনাব পাৰি তাৰ লগত। আৰু ৰিচেণ্টলি মানে কি হয়, মই সেইটো বস্তু বহুত বেছি ভাল পাইছোঁ। ত' তাৰে কিবা কিবি আৰু বস্তু বনাইছোঁ, আপোনালোকক সেইখিনি বস্তু শ্বেয়াৰ কৰি ৰ'ব। এইখন যিখন চকী আছে আপোনালোকে প্ৰায়ে দেখে, ইয়াতে বহি মই ভিডিঅ' বনাই থাকোঁ। কিন্তু এখন ইমান খালী খালী লাগিছে, চ' মই ভাবিছোঁ এইখনৰ কাৰণে কিবা কেইটামান পিলোজ বনাওঁ বুলি। আৰু ওপৰ এই বক্স কেইটা আছে, এনেই ভালেই লাগিছিলে প্ৰথমতে বনাওঁতে, কিন্তু এতিয়া বহুত দিন দেখি দেখি এনেকৈ খালী খালী লাগিছে। চ' ইয়াতো কিবা এটা থওঁ বুলি ভাবিছোঁ। চ' আহক চাওঁ এইটো বস্তু কেনেকৈ মই চেঞ্জ কৰিব পাৰোঁ বা কেনেকুৱা এটা লুক আনিব পাৰোঁ। আপোনালোকৰ যদি কিবা আইডিয়া আছে বা আপোনালোকে ভাবে এনেকৈ থ'লে ভাল হ'ব, এনেকৈ কৰিলে ভাল হ'ব, তেতিয়াহ'লে প্লিজ মোক তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই যদি ভাবি পোৱা নাই কি কৰিম, কেনেকৈ কৰিম। চ' সৰু এটা চেঞ্জ কৰিব ট্ৰাই কৰোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। কিবা আইডিয়া আছে যদি প্লিজ মোৰ লগত শ্বেয়াৰ কৰিব। ত' এইকেইটা পিলো কভাৰ মই কৰিছিলোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইটো কাপোৰটো পিছে চিন্থেটিক কিবা চিল্কৰ টাইপৰ কাপোৰটো হয়, এইটো হোৱাইট কাপোৰটো। কিন্তু এই লগৰ যিটো কাপোৰ আছে এইটো কটন হয়। ত' এইটো হ'ল মোৰ ফাৰ্ষ্ট এটা পিলো, এইটো ৰাখি যাওঁ। ছেকেণ্ড এইটো আপোনালোকে দেখিছিলে মই ফেব্ৰিক কৰি থকা, এইটো ছেইম লেডিগৰাকীয়ে হয়, যিটো মেখেলা চাদৰ আছে, খালি ডিজাইনটো অকণ বেলেগ বেলেগ। ছেইম কালাৰৰ আৰু এজনী কৰিছোঁ। লেডিগৰাকী দেখিবলৈ ছেইমে লাগে, খালি কালাৰটো ডাৰ্ক হোৱাৰ কাৰণে মই লেডিগৰাকী হোৱাইট কৰিছোঁ। যদি কালাৰটো লাইট হ'লহেঁতেন তেতিয়াহ'লে লেডিগৰাকী ব্লেক কৰিলোঁ হয়। নেক্সট এইগৰাকীয়ে মোৰ ব্লেক লেডি। আপোনালোকে এইগৰাকী অলৰেডি দেখিছে, মই ভিডিঅ' দেখুৱাইছোঁ কেনেকৈ কৰিছোঁ, কি কৰিছোঁ। যদি আপোনালোকে জানিব বিচাৰে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, চাই ল'ব পাৰে ভিডিঅ'টো কেনেকৈ এই পিলো কভাৰটো মই বনাইছিলোঁ। লাষ্ট আৰু এটা আছে, সেইটো হ'ল এই উল্টা হৈছে। সেই পেইণ্টটো একচুৱেলি মণ্ডালা ডিজাইনটো হয়। এই মণ্ডালা ডিজাইনটো বহুত বেছি ভাল লাগে কৰিবলৈ, কিন্তু অকণমান ইয়াৰ মানে সৰঞ্জামবোৰ দৰকাৰ হয়। আৰু এই পিলো কভাৰকেইটা কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। কোনটো পিলো কভাৰ বেছি ভাল লাগিছে। এতিয়া ইয়াৰ ওপৰত কিবা এটা কৰিবলৈ চেষ্টা কৰিব লাগিব।
কেনেকুৱা লাগিলে ক'ব অলপমান হ'লেও কিবা টুইষ্টাৰে দিব ট্ৰাই কৰিলোঁ লাষ্ট এটা ব্লগত মই দেখুৱাইছিলোঁ কোনো অফিচলৈ যাওঁতে মই যিখন ভাত খোৱা থালি দিছিলোঁ চ' সেই থালিখন মই আপোনালোকক দেখুৱাইছিলোঁ আৰু তাতে এটা চব্জিৰ কথা মই আপোনালোকক সুধিছিলোঁ যে এই চব্জিটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাব বহুতে আপোনালোকৰ কমেণ্ট আহিছে বহুতে কমেণ্ট লিখিছে বেলেগ বেলেগ ধৰণৰ এটা লিখিছে তিতা ফুল নেকি এটা লিখিছে কলডিলৰ ভাজি নেকি এটা লিখিছে কণী ভাজি নেকি আৰু কিছুমানে লিখিছে সজিনা ফুলৰ ভাজি নেকি আৰু সজিনা ফুলৰ আৰু কণী মিক্স কৰি ভাজি নেকি চ' মই আনচাৰ বহুতকেইটা পালোঁ আৰু তাৰ ভিতৰত চবতছে ৰাইট আনচাৰটো হৈছে সজিনা ফুলৰ ভাজি ইয়াত কণী ইউজ কৰা নাই প্লেইন সজিনা ফুলৰ ভাজি চ' ভাল লাগিলে আপোনালোকে ইমানখিনি ইণ্টাৰেক্ট কৰাৰ কাৰণে যাৰ যাৰ মই কাৰেক্ট আনচাৰটো পাইছোঁ তেওঁসকলৰ নামটো কৈ দিছোঁ বাৰু মই তেওঁলোকৰ নামকেইটা হৈছে মাম্পি শইকীয়া ধৰিত্ৰী বৰুৱা পৰিস্মিতা মিণ্টু কলিতা লিপিকা দেৱী বৰ্ণালী বৰা কলিতা গীতু ডেকা নিশা মিমি ডেকা সংগীতা বৰ্ষা পল্লৱী প্ৰিয়ংকা মদন শৰ্মা ডলি গগৈ শ্ৰিয়া মেছ নিতুমণি এইসকলৰ আনচাৰটো ৰাইটকে মই পাইছোঁ লগতে আজি আছামিজ ব্লগ ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে বিগ লাইক এটা দিবলৈ একদম নাপাহৰিব আৰু লগতে আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ আপোনাৰ কমিউনিটিত আপুনি য'ত আছে তাতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যাতে আমাৰ ফেমিলিটো ডাঙৰ হৈ যায় তেতিয়াহ'লে আজি আছামিজ ব্লগ ভিডিঅ'টো ইমানে শেষ কৰিছোঁ আপোনালোকক পুনৰ লগত স্মাৰ্ট আন এটা ভিডিঅ' তেতিয়ালৈকে হেপী থাকিব হ'ব থাকিব বাই